নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই মাৰ্চ মাহটোত বন্ধুসকল সিংহ ৰাশি জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব, কি পৰিৱৰ্তন দেখিব পাব। 2024 চনৰ এই মাহেকীয়া ৰাশিফল অনুসৰি এই মাহটো কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ মধ্যমীয়া হ'ব পাৰে আৰু কৰ্মৰ ক্ষেত্ৰত কিছু ভাল খবৰ বা আশা কৰা উচিত বুলি কৈছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত যিমান দূৰলৈকে তেওঁলোকৰ ব্যৱসায় উন্নতিৰ বাবে এই মাহটো কিছু নতুন আৰু ডাঙৰ পৰিৱৰ্তন কৰিব লাগিব বুলি কৈছে। কিন্তু আপুনি আপোনালোকৰ ব্যৱসায়টো সুচাৰুৰূপে আগুৱাই নিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টাৰ সফল হ'ব। আপোনালোকৰ মাজত থকা জ্ঞানৰ আহৰণৰ দিশত বিশেষকৈ থাকিব, কিন্তু আপুনি দুৰ্বল হৈ থাকিব বুলি কৈছে। কিছু ক্ষেত্ৰত এই মাহটোত পাৰিবাৰিক জীৱনৰ দৃষ্টিকোণৰ পৰা উৎসাহ পতনে ভৰি পৰিব বুলি আশা কৰা হৈছে। যদি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁ, তেন্তে প্ৰথমতে আপোনালোকৰ প্ৰেম জীৱন অনুকূল হ'ব। আপুনি ইজনে সিজনক সন্মান কৰিব। আপোনালোকৰ বিশেষকৈ দাঁত আৰু পাতল মাজেৰে আপোনালোকৰ ইজনে সিজনৰ লগত থাকিব বুলি কৈছে। কিছু ভুল বুজাবুজি সমাধান হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপুনি মনত ৰাখিব লাগিব যে আপোনালোকৰ স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে আৰু ইয়াৰ বাবে যিমান পাৰি কষ্ট কৰিব লাগিব বুলি কৈছে আৰু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। এই সময়ত কিছুমান নতুন ৰুটিন আপোনালোকে সৃষ্টি কৰিবলৈ বাবে চেষ্টা কৰিব। পলম নকৰি গুৰুত্বপূৰ্ণ আপোনালোকৰ কথাখিনি আগবাঢ়িছোঁ। সিংহ ৰাশি মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত সিংহ ৰাশিৰ লোকসকলৰ বাবে নিশ্চিত হ'বলৈ গৈছে। মাৰ্চ মাহৰ প্ৰথম পক্ষত আপোনালোকৰ কামৰ বোজাৰ বৃদ্ধি পাব বুলি কৈছে বা বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এই সময়ছোৱাত কৰ্ম সংক্ৰান্তীয় প্ৰত্যাহ্বানৰ লগতে পৰিয়ালৰ দায়িত্ব পালনৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনিত আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আপুনি জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ অসুবিধা দূৰ কৰিবলৈ অতি ধৈৰ্যৰে কামবোৰ কৰিব লাগিব বুলি কৈছে। আৰু এই সময়ছোৱাত আপুনি নিজকে ভালকৈ প্ৰমাণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু অতিৰিক্ত প্ৰচেষ্টা আপোনালোকে চলাব লাগিব। সিংহ ৰাশিৰ লোকসকলে এই মাৰ্চ মাহৰ প্ৰথম ভাগত বিশেষকৈ সকলোৰে লগত ভালদৰে মিলি যোৱাটো উপযুক্ত হ'ব। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ সহকৰ্মীসকলৰ পৰা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু এই সময়ছোৱাত আপোনালোকৰ শুভাকাংক্ষীসকলে আপোনালোকক সহায় কৰিব নোৱাৰিব পাৰে। কিন্তু নিজৰ যিখিনি অভিজ্ঞতা, নিজৰ যিখিনি বুদ্ধিমত্তা, সেইখিনি আপোনালোকে পৰিচয় দি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। অৱশ্যে মাৰ্চ মাহৰ শেষৰ সপ্তাহত কৰ্মৰ ক্ষেত্ৰৰ লগত জড়িত ডাঙৰ এটা সমস্যাৰ পৰা আপুনি বহু পৰিমাণে সমাধান পাব বা সকাহ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও আপোনালোকৰ মাৰ্চ মাহৰ দ্বিতীয় ভাগত বিশেষকৈ আপোনালোকৰ বাবে অতি শুভ আৰু লাভজনক হ'বলৈ গৈ আছে। এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত আপোনালোকৰ যাত্ৰা আৰু গ্ৰহণ কৰাৰ সিদ্ধান্ত আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনালোকে যিখিনি সিদ্ধান্ত ল'ব সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপোনালোকৰ ধন টকা পইচাৰ বৃদ্ধি পাব, মনত শক্তি থাকিব, সাহস থাকিব। কামখিনি কৰাৰ বাবে আপোনালোকৰ যিখিনি কনফিডেঞ্চ সেইখিনি ভৰপূৰ হৈ থাকিব। এই সময়ছোৱাত কৈছে যে আপোনালোকৰ কৌশলত ডাঙৰ পৰিৱৰ্তন কৰি আপোনালোকে বৃহৎ সফলতা, বৃহৎ লাভ কৰিব পাৰে বুলি কৈছে। সম্পৰ্কৰ ক্ষেত্ৰতো এই মাহটো উৎখান পতনে ভৰা হ'ব পাৰে বুলি কৈছে। এই মাহত আপুনি আত্মীয়ৰ সৈতে মত বিনিময় কৰাৰ সময়ত কিন্তু বিশেষভাৱে সাৱধান হ'ব লাগিব যে ঘৰৰ মানুহখিনিৰ লগত যদি আপোনালোকে মিলা প্ৰীতিৰ ভাৱটো আপোনালোকে ৰাখিব লাগিব। যদি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত যদি পৰিয়ালটোৰ লগতে যদি আপোনালোকৰ কাজিয়া পেচাল যদি হৈ থাকে সঘনাই, তেনেহ'লে সমস্যা বাঢ়িব পাৰে। গতিকে সমস্যাখিনি সদায় সমাধান কৰিবৰ বাবে চেষ্টা কৰা উচিত আৰু এই মাহটোত অতি উপযুক্ত সময়। এই সময়খিনিত ভাল আচৰণ আপোনালোকে বজাই ৰাখিব লাগিব আৰু আপোনালোকৰ আচৰণ ভালো হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত উন্নত কৰিবলৈ হ'লে পাৰস্পৰিক বুজাবুজিৰ আৰু বিশ্বাস বৃদ্ধিৰ চেষ্টা কৰিব লাগিব। এই মাৰ্চ মাহৰ মাজভাগত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ স্বাস্থ্য আৰু বিশেষকৈ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব। প্ৰথমতে আপোনালোকক কৈছিলোঁ যিহেতু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি এই মাহটোত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব। তেতিয়া এটা উন্নত ফলাফল, ভাল এটা ফলাফল দেখিবলৈ সক্ষম হ'ব। এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব। নিজৰ যিখিনি আধৰুৱা কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব আৰু এই সময়খিনিত নিজৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব এই মাহটোত। আৰু পাৰিবাৰিক বিষয়ত কোনো বাহিৰৰ মানুহক বিশেষকৈ জড়িত নকৰিব বুলি কৈছে। আপোনালোকৰ ঘৰখনত কিবা এটা কাজিয়া পেচাল হৈ আছে, প্ৰব্লেম হৈ আছে, কিন্তু কিছুমান ব্যক্তিক এনেকুৱা সুযোগ নিদিব সেইসকল ব্যক্তিয়ে যাতে আপোনালোকৰ মাজত সমস্যাবোৰ আৰু বেছি বঢ়াব পাৰে। গতিকে
কিছুমান ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব আৰু সকলো ঘৰৰ কথা বতৰা সকলো ব্যক্তিৰ আগতে আপোনালোকে শ্বেয়াৰ নকৰাই আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে অৰ্থাৎ কেতিয়াও আপোনালোকৰ ঘৰখনৰ কথাখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব আৰু এই সময়খিনিত আপোনালোকে ব্যক্তিগত বিষয়ত বিশেষকৈ পিতৃ মাতৃ হওক আপোনালোকৰ বয়োজ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ মতে আপোনালোকে আগবাঢ়ক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আপোনালোকৰ বৈবাহিক জীৱন সুখৰ হ'ব বুলি কৈছে আৰু তেওঁলোকৰ সুখৰ কাৰণে তেওঁলোকৰ সুখ সমৃদ্ধিৰ কাৰণে আপোনালোকে যত্ন ল'ব বুলি কৈছে আৰু আপোনালোকৰ যোগাযোগৰ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামখিনি হৈ উঠিব আপোনালোকৰ ভাই ভনী আপোনালোকৰ পিতৃ মাতৃৰ পৰা হওক আপোনালোকৰ সকলো ফালৰ পৰা আপোনালোকে সাপোৰ্ট পাব কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব আৰু কৰ্মৰ ক্ষেত্ৰত কিছুমান নতুন মানুহক এই সময়খিনি লগ পোৱাত আপুনি বিশেষকৈ উপকৃত হ'ব পাৰে কিন্তু আপোনালোকৰ বিশ্বাসযোগ্যতা এই সময়খিনিত বা সন্মান আপোনালোকৰ বৃদ্ধি পাব কিবা এটা ভাল খবৰ পালে তৎক্ষণাত ফৰৱাৰ্ড নকৰিব গতিকে চাই চিতি ল'ব আৰু সামাজিক বিষয়ৰ প্ৰতি আপোনালোকৰ যি ধৰণৰ একাগ্ৰতা আগ্ৰহ আপোনালোকৰ বৃদ্ধি পাব কিন্তু আপোনালোকে এই মাত্ৰ এটা কথাৰ প্ৰতি ধ্যান ৰাখিব এলাহক বিশেষকৈ আপোনালোকে স্থান নিদিব এলাহ ভাববোৰ পৰিহাৰ কৰক সদায় কনফিডেন্সলি আপোনালোকৰ টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে এই মাহত নিশ্চয়কৈ সফল হ'ব তেতিয়াহে আপুনি আপোনালোকৰ বহু কাম বা বহুতো কাম আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিব পাৰিব সাকসেছ লাভ কৰিব আপোনালোকৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব এই মাহটোত আপুনি সকলোকে সন্মান কৰিব আৰু ঘৰুৱাৰ জীৱনত যি ধৰণৰ সমস্যা চলি আছিল সেইখিনি আপোনালোকৰ বা সম্পৰ্কবোৰ আপোনালোকৰ আগতকৈ পূৰ্বতকৈ বহুত বেছি গুণে আপোনালোকৰ ভাল হোৱাৰ দিশত আগবাঢ়িব আপুনি সকলোৰে কল্যাণৰ কথা চিন্তা কৰিব ঘৰখনৰ মানুহখিনি মংগলৰ কথা চিন্তা কৰিব বুলি কৈছে আৰু আপোনালোকৰ ঘৰত যদি কোনো সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক বিশেষকৈ কিবা এটা শিকাব মূল্যবোধৰ পাঠ শিকাব পৰম্পৰা শিকাব বুলি কৈছে আৰু সেইখিনি তেওঁলোকে একচেপ্ট কৰিব গ্ৰহণ কৰিব আৰু পৰাপক্ষত সৰুৱে যদি কিছুমান ক্ষেত্ৰত ভুল কৰে ভুলবোৰ আপুনি ক্ষমা কৰি দিবলৈ চেষ্টা কৰিব তেওঁলোকৰ ভুলখিনি আপোনালোকে মাফ কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ প্ৰতি বিশ্বাসযোগ্যতা বৃদ্ধি পাব আৰু এই সময়খিনিত কৈছে যে আপুনি শ্বেয়াৰ মাৰ্কেটত যদি বিনিয়োগ কৰিব বিচাৰিছে এই মাহৰ বিশেষকৈ ধন বিনিয়োগ কৰাৰ আগতে চাব আৰু কাৰোবাৰ লগত বিশ্বাস কৰা উচিত নহয় বুলি কৈছে কাৰোবাৰ ওপৰত বিশেষকৈ এই সময়খিনিত নহলে আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে বা তেওঁলোকে বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে আৰু এই সময়খিনিত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ সন্মান বৃদ্ধি পাব আপুনি কোনো সংকোচ নোহোৱাকৈ নিখন্দেহে আপোনালোকে নিজৰ কামত আগবাঢ়ি যাব পাৰিব দীৰ্ঘদিন ধৰি যি ধৰণৰ কাম আপোনালোকৰ বাকী ৰৈছিল সেইখিনি আপোনালোকৰ সম্পূৰ্ণ হ'ব কৰ্মৰ ক্ষেত্ৰত লাভৰ পৰিস্থিতি আপোনালোকৰ আগতকৈ পূৰ্বতকৈ ভাল হ'ব কিন্তু এই মাহত অপ্ৰয়োজনীয় খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে অপ্ৰয়োজনীয় কাম বিশেষকৈ আপোনালোকে গুৰুত্ব নিদি নিজৰ যিখিনি প্ৰয়োজনীয় কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে টাইম টেবুল সময় মেইনটেইন কৰক প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ কৰিব পৰা মনত শান্তি শক্তি একাগ্ৰতা ধৈৰ্য সকলোখিনি আপোনালোকৰ প্ৰয়োজন আছে আৰু এই মাহত কৈছে যে আপুনি কাৰোবাক বিশেষকৈ আপোনালোকৰ আত্মীয় কোনো বা আত্মজনক সহায় কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰিলে খাদ্য অনুসৰি আৰু কৰ্মৰ ক্ষেত্ৰত যাতে কোনো ভুল কুটি নহয় তাৰ প্ৰতি আপোনালোকে এই মাহত ধ্যান ৰাখিব লাগিব আৰু ব্যৱসায় কৰা লোকসকলৰ ধৈৰ্যৰ প্ৰয়োজন আছে কৈছে আয় বৃদ্ধিৰ প্ৰচেষ্টাত আপুনি সফল হ'ব আৰু এটাতকৈ অধিক উৎসৱৰ পৰা আপোনালোকে ধন বা আয় আপোনালোকে লাভ কৰিব কিন্তু আপোনালোকে কামখিনি কৰোঁতে খৰখেদা নকৰিব ধীৰে স্থিৰে কামখিনি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি বিভিন্ন আঁচনিৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ থাকিব আপোনালোকৰ আপুনি সেইখিনি ক্ষেত্ৰত চক বিশেষকৈ সাকসেছ হ'ব সফল হ'ব প্ৰতিযোগিতাৰ অনুভূতিত কম্পিটিশনৰ এটা ভাৱ আপোনালোকৰ মনত থাকিব যি আপোনালোকক আগুৱাই নিব বুলি কৈছে চ্যালেঞ্জ ল'ব কিছুমান কামত নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিবা এটা পাবৰ বাবে সাকসেছ হ'বৰ বাবে বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ নেতৃত্বৰ ক্ষমতা আপোনালোকৰ এই সময়ত বৃদ্ধি পাব ব্যৱসায় কৰাৰ লোকসকলে কিছু সাৱধান হ'ব লাগিব মাহৰ মাছ ভাগত আপোনালোকৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ বৈবাহিক জীৱনতো ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আপুনি যেন জয় লাভ কৰিব আপুনি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাত সম্পূৰ্ণৰূপে মনোনিৱেশ আপোনালোকে কৰিব লাগিব মনোযোগ দিব লাগিব তেতিয়াহে আপুনি সেইবোৰৰ পৰা ভাল এটা লাভ কৰিব পাৰিব ভাল এটা সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আৰু যদি এই মাহত নিজৰ ল'ৰা ছোৱালীক কিবা এটা প্ৰতিশ্ৰুতি দিয়ে কিবা এটা দিয়াৰ
সেই ধৰণৰ প্ৰতিশ্ৰুতি আপোনালোকে পূৰণ কৰিব লাগিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সফল হ'ব অত্যন্ত শুভ দেখা পোৱা গৈছে সুন্দৰভাৱে পাৰ হ'ব মনত আত্মবিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব উপায় স্বৰূপে দেওবাৰে সূৰ্য দেৱতাক আপোনালোকে ঐক্য অৰ্পণ কৰাটো আপোনালোকে নিশ্চিত কৰক জল অৰ্পণ কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মৰমৰ বন্ধু বান্ধৱীসকল আমাৰ এই চেনেলটোত যদি আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ এই মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক মনত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব আত্মবিশ্বাসেৰে সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰিব কাজিয়া পেচালৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব আৰু ঘৰৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব প্ৰতিদিনে আমাৰ এই ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক অনুগ্ৰহ কৰি আপোনালোকে পাৰিলে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ এই মাহটো সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছো মহাদেৱৰ ওচৰত ধন্যবাদ ওম নমঃ শিৱায়